অল বিটিআর বাঙালি যুব ছাত্র ফেডারেশন আর তামুলপুর জিলার আমার বঙালী যুব ছাত্র ফেডারেশন দ্বিবার্ষিক অধিবেশন প্ৰথম দ্বিবার্ষিক অধিবেশন আজি প্ৰথম কাৰ্যসূচী আৰম্ভ হ'ল। এই কাৰ্যসূচী মই অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে আৰ চি কমিটিৰ সভাপতি হিচাপে মই শুভেচ্ছা দিছোঁ, যাতে এই কাৰ্যসূচী যাতে সুকলমে যাতে আমি চলাইখিনি দায়িত্ব লৈখিনি আমি 3 দিন কাৰ্যসূচী আমি সুকলমে চলাই নিব পাৰিম। ইয়াত যাতে আমাৰ আৰ চি কমিটিৰ বিভিন্ন পদবীত থকা কাৰ্যকৰ্তাসকলক মই অনুৰোধ ৰাখিছোঁ, যাতে আমি এই কাৰ্যসূচী যাতে সুকলমে চলাই নিয়া চবেই যাতে সহযোগ কৰে। আৰু অল বিটিআৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন আমাৰ এই সমষ্টিত যি ডিচিশ্যন লৈ কিনে জাতি গঠনৰ কাৰণে বঙালী জাতি আগবাঢ়ি নিয়াৰ কাৰণে যি ডিচিশ্যন কেন্দ্ৰীয় কমিটিয়ে ল'লে, ইয়াৰ কাৰণে মই কেন্দ্ৰীয় কমিটিক মই ধন্যবাদ দিছোঁ। তো আশা কৰিছোঁ বঙালী জাতি আগবাঢ়ি নিয়াৰ কাৰণে যি উদ্দেশ্যৰে ইয়াতে এই অনুষ্ঠানটো পাতিছে, জাতি গঠনৰ যিখিনি থাকি যোৱা কামবিলাক, বঙালী জাতি আগবাঢ়ি নিয়াৰ কাৰণে যিখিনি থাকি যোৱা যি সমস্যাবিলাক ইয়াত মানে ডিচিশ্যন লোৱা হ'ব। আৰু এই ডিচিশ্যনৰ জৰিয়তে মই আশা কৰোঁ বঙালী জাতিয়ে আগন্তুক দিনত যি সমস্যা আছে, এই সমস্যা সমাধানৰ পাছত যাতে আগবাঢ়ি নিয়াত যাতে সমাধান হয়, মই এই কাৰ্যসূচীৰ দ্বাৰা মই এটা আশা কৰিছোঁ। আৰু মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ এই কাৰ্যসূচীত আমাৰ অভ্যৰ্থনা কমিটিৰ যি সভাপতি মই আছোঁ আৰু আমাৰ কাৰ্যকৰ্তাসকলে বিভিন্ন পদবী থকা কাৰ্যকৰ্তাৰে নিজৰ সময় নষ্ট কৰি এই কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ কাৰণে বহুত কষ্ট কৰি আছে, তেখেতসকলক মই ধন্যবাদ দিছোঁ। আৰু বহুতো সদাগৰ ব্যক্তিয়ে ইয়াত মানে এই কাৰ্যসূচী শেষ কৰাৰ কাৰণে, সম্পূৰ্ণ কৰাৰ কাৰণে বহুত দান দিছে। এই দান দিয়া আমাৰ সদাগৰ ব্যক্তিক মই অভ্যৰ্থনা কমিটিৰ সভাপতি হিচাপে, আৰ চি কমিটিৰ সভাপতি হিচাপে মই ধন্যবাদ দিছোঁ। তেখেতসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ। নিজৰ টকা পইচা দান দি বঙালী জাতি আগবাঢ়ি নিয়াৰ কাৰণে যি সহযোগ কৰিলে, ইয়াৰ কাৰণে সদাগৰ ব্যক্তিক মই ধন্যবাদ দিছোঁ, আৰ চি কমিটি হয়। আৰু এটা অনুৰোধ ৰাখিব বিচাৰিছোঁ, 3 দিন কাৰ্যসূচী আজি প্ৰথম কাৰ্যসূচী, ইয়াত বহুত কাৰ্যসূচী লোৱা আছে। আজি প্ৰথম, কালি ছেকেণ্ড, 3 তাৰিখ শেষ হ'ব। তো ইয়াত মানে সকলো ৰাইজে যাতে আমাৰ এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী আছে, বিভিন্ন জাতি জনগোষ্ঠীয়ে যাতে এই কাৰ্যসূচীত যাতে দলে দলে যাতে যোগদান কৰে, সহযোগ কৰে। সকলো জাতি জনগোষ্ঠীক মই এই অঞ্চলৰ এজন প্ৰতিনিধি হিচাপে মই অনুৰোধ ৰাখিছোঁ। আৰু আমাৰ এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী আছে, ইয়াত আমাৰ বঙালী সম্প্ৰদায়ো বহুত আছে। মই এটা অনুৰোধ ৰাখিব বিচাৰিছোঁ, যাতে 3 দিন কাৰ্যসূচীত সকলোৱে নিজৰ সময় নষ্ট কৰি যিখিনি এতিয়া আমি কাম কৰি আছোঁ, যাতে 3 দিন আৰু অলপ সময় দিবৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ, যাতে আমাৰ এই অঞ্চলৰ সন্মান আছে, যাতে আমি অল বিটিআৰ যুৱ ছাত্ৰ ফেডাৰেশ্যন যে 3 দিন কাৰ্যসূচী যাতে সকলোৱে চলাই নিয়াত যাতে সকলোৱে যাতে আগত তেনেকৈ সহায় কৰিছে, যাতে শেষত লাগে যে সহায় কৰে, মই আৰ চি কমিটিৰ সভাপতি হিচাপে মই অনুৰোধ ৰাখিছোঁ। সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় আৰু তামুলপুৰ জিলাৰ দ্বিবাৰ্ষিক অধিৱেশন, কেন্দ্ৰীয় সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন আজি প্ৰথম দিনাৰ কাৰ্যসূচী যিবোৰ আছিল, লাহে লাহে আমি আমাৰ মুখ্য দ্বাৰ উন্মোচনৰ পৰা আৰম্ভ কৰি আমাৰ ফ্লেগ হোষ্টিং আৰু শ্বহীদ বেদী বিভিন্ন ধৰণৰ কাৰ্যসূচী এতিয়া হৈ গ'ল। আৰু আবেলি আমাৰ তামুলপুৰ জিলাৰ 2:30 বজাত তামুলপুৰ জিলাৰ প্ৰতিনিধি সভা, এই প্ৰতিনিধি সভা হ'ব। আৰু আমি আজিৰ দিনত মানে ৰাইজৰ যি সঁহাৰি পাইছোঁ, আমি ৰাইজক আহ্বান জনাইছোঁ যে এই 3 দিনীয়া আপোনালোকে এই সভাস্থলীত আহি আমাক সহায় সহযোগিতা কৰাৰ কাৰণে এই অঞ্চলৰ মহৰীপাৰা অঞ্চলৰ প্ৰাজ গুৰেশ্বৰ, মহৰীপাৰা, খৈৰাবাৰী, এই বিভিন্ন অঞ্চলৰ সকলো ৰাইজক ইয়াক আমাক সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ কালি প্ৰতিনিধি সভা, কেন্দ্ৰীয় প্ৰতিনিধি সভা, আৰু কেন্দ্ৰীয় প্ৰতিনিধি সভাত আমি সিদ্ধান্ত ল'ম। সিদ্ধান্ত লোৱাৰ পিছত আপোনালোকক নিশ্চয় আমি জনাম যে আমি কি দাবী ল'ম। মূলতে আপোনালোকে জানে যে বাঙালীসকলৰ যি সমস্যা, প্ৰথমতে আমাৰ মেইন সমস্যা বৰ্তমান যি আছে মানে আধাৰ কাৰ্ডৰ এইটো সমস্যা, এইটো একদম মানে মানুহৰ ঘৰৰ একদম মানে ভিতৰে সোমাই গৈছে। মানুহ কি কৰিব আধাৰ কাৰ্ডত? আগততো আমাৰ যি সমস্যাবিলাক আছেই, ভোটাৰ সমস্যা, ডিটেনশ্যন কেম্পৰ সমস্যা, ভূমিৰ সমস্যা, এইবিলাকতো আছেই। লগতে নতুনকৈ যে আমাৰ বৰ্তমান সমস্যা হৈছে আধাৰ কাৰ্ডৰ কাৰণে যে বেংকত একাউণ্ট খুলিব নোৱাৰা হৈছে, আধাৰ কাৰ্ডৰ কাৰণে স্কুলত এডমিশ্যন নলোৱা হৈছে, সেইবিলাক সমস্যা বৰ্তমান আমাৰ জাতিটোক
মানে বিপাঙত পেলাই আছে। গতিকে আমি আজি এই সভাৰ মাধ্যমৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী তথা আসাম চৰকাৰক এটাই আহ্বান জনাওঁ যে বাঙালীসকল ইয়াৰ আদি, বাঙালীসকল খিলঞ্জীয়া হয় আৰু বাঙালীসকল হিন্দু বাঙালীসকল এই অঞ্চলৰ দীৰ্ঘদিনৰ পৰা এই অঞ্চলত বসবাস কৰি আছে। যি আধাৰ কাৰ্ডৰ যি সমস্যাটো আমাৰ ওপৰত জাপি দিয়া হৈছে, এই আধাৰ কাৰ্ডৰ সমস্যাটো অতি সোনকালে সমাধান কৰক, নহ'লে কিন্তু বাঙালী জাতিটো এটা নিশ্চেষ হৈ যোৱাৰ এটা দিশত চলি আছে। গতিকে যদি বাঙালী জাতিখন যদি নিশ্চেষ হৈ যোৱাৰ পথত গুচি যায়, তেনেহ'লে কিন্তু বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বহি নাথাকে। তাৰ কাৰণে কিন্তু আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। গতিকে আমি এতিয়াও আমাৰ চৰকাৰৰ তথা মুৰব্বী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আমাৰ বিশ্বাস আছে। আমি আশাবাদী যে তেওঁ আমাৰ এইখিনি কাম কৰিব। আমাৰ মানুহে ইমান বিপদত পৰি আছে, এই বিপদৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীক দাবী জনাওঁ।